ছাত্ৰ ছাত্ৰীসকল আজি আমি অনুশীলনী 8.2 ৰ পাৰ্ট 2 ভিডিও আৰম্ভ কৰিব লৈছো আৰু এই পাৰ্ট 2 অনুশীলনী 8.2 ৰ 1 নম্বৰ প্ৰশ্নটো মেট্ৰিক পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেন্ট প্ৰতি বছৰে ইয়াৰ পৰা 2 মাৰ্কছৰ এটা কোৱেশ্চন হয় গতিকে এই কেইটা তোমালোকে ভালকে চাবা 1 নম্বৰ প্ৰশ্ন কেইটা গতিকে আমি প্ৰথমতে অংকটো কৰাৰ আগতে আমি যেকিটা আগতে পাই আহিছো অকমান মই কৈ দিছো sin cos tan cot sec cosec ছটা অনুপাত পাইছিলো আৰু ওপৰৰ পৰা লিখিছিলো পাব্লিক বলো হাই আকৌ তলপা লিখিছিলো পাব্লিক বলো হাই আৰু মই আগৰ ক্লাছটো 8.2 ৰ প্ৰথম যেটো পাৰ্ট 1 ত মই কৈ থৈ গৈছিলো sin cos tan গোটেইকেইটাৰে মই মান লৈছিলো তাৰ ভিতৰত এই তোমালোকে এই তিনটাৰ মান মনত ৰাখিলে তোমালোকৰ চলি যায় গোটেইখিনি কৰিব পাৰা অংক প্ৰথমতে মই সাইনৰ মানখিনি মনত ৰাখিব কৈছিলো তোমালোকক আৰু উলিয়াই লোৱা পদ্ধতিও কৈছিলো তোমালোকক মই মুখস্থ কৰি পেলাব কৈছিলো সাইনৰ প্ৰথম মানটো কিমান আছিল 0 তাৰ পিছত আছিল হাফ তাৰ পিছত আছিল 1/√2 তাৰ পিছত আহিল √3/2 আৰু শেষৰ ভ্যালুটো আছিল 1 আৰু এই কেইটা প্ৰথম পা লিখিলে কসৰ ভ্যালু হয় শেষৰ পৰা আহিব 1 তাৰ পিছত আহিব √3/2 তাৰ পিছত আহিব 1/√2 তাৰ পিছত আহিব 1/2 আৰু শেষত আহিব 0 তাৰ পিছত টেনৰ মানটো সাইনৰ মানৰ লগত মিলি থাকে প্ৰথম 0 আছিল ইয়াটো টেনত 0 হ'ব 30 ডিগ্ৰী ভ্যালুটো আছিল 1/√3 45 ডিগ্ৰী এই 1 টো লিখিবা 60 ডিগ্ৰী তলৰ √3 টো লিখিবা আৰু শেষৰ ভ্যালুটো আছিল নট ডিফাইন এটা তোমালোকে এই তিনটা ভ্যালু মনত ৰাখিলেও তোমালোকে এই অংকখিনি কৰিব কাৰণে সাফিসিয়েন্ট হৈ যায় কাৰণ তোমালোকৰ ভালকে যদি চাবলৈ যোৱা sin cosec perpendicular hypotenuse perpendicular reciprocal হৈছে প্ৰতিক্ৰম হৈ গৈছে লুটি খাই গৈছে গতিকে sin বোৰক উল্টা কৰি দিলে cosecৰ ভ্যালু হৈ যাব cos টো আছিল base by hypotenuse আৰু sec টো আছিল hypotenuse base তাৰ মানে উল্টা হৈ গৈছে গতিকে cos টো উল্টা কৰি দিলে secৰ ভ্যালু হৈ যাব এখিনি আৰু তেনেকে tan আৰু cot ৰ মাজত আছে tan perpendicular base আৰু cot base perpendicular মানে base টো ওপৰলে perpendicular তললৈ গতিকে এটো reciprocal প্ৰতিক্ৰম গতিকে tan বোৰক লুটি খুৱাই দিলে cotৰ ভ্যালু বোৰ হৈ যাব গতিকে এইকেইটা তোমালোকে এই তিনটা মান sin cos আৰু tan ৰ মান মনত থাকিলে তোমালোকৰ গোটেইকেইটা অংক কৰিব পাৰা গতিকে মই প্ৰথম প্ৰশ্নটো আৰম্ভ কৰিছো প্ৰথম প্ৰশ্নটো চোৱা sin 60 ডিগ্ৰী পূৰণ cos 30 ডিগ্ৰী যোগ cos sin 30 ডিগ্ৰী পূৰণ cos 60 ডিগ্ৰীৰ তলত দিয়াবোৰৰ মান উলিয়াব লাগিব প্ৰথমতে লিখি ললো প্ৰশ্নটো sin 60 ডিগ্ৰী পূৰণ cos 30 ডিগ্ৰী প্লাস sin 30 ডিগ্ৰী cos 60 ডিগ্ৰী এতিয়া চোৱা sin 60 ডিগ্ৰী sin 60 ডিগ্ৰী কিমান আছিল √3/2 পূৰণ আছে cos 30 ডিগ্ৰী cos 30 ডিগ্ৰী কিমান আছিল √3/2 প্লাস sin 30 ডিগ্ৰী sin 30 ডিগ্ৰী কিমান আছিল 1/2 পূৰণ cos 60 ডিগ্ৰী cos 60 ডিগ্ৰী কিমান আছিল 1/2 এতিয়া পূৰণৰ কাম আগতে কৰে যোগ আগতে কৰি নলয় 2 2 গুণ 4 আৰু √3 * √3 3 ৰুটৰ ভিতৰত দুটা সংখ্যা পূৰণ হলে ৰুটডাল নাইকিয়া হৈ যায় 2 2 গুণ 4 1 গুণ 1 এতিয়া তলত দুটা হৰ একে থাকিলে আমাৰ যোগ বিয়োগ কৰিবলৈ বৰ ভাল তলত যেনেকৈ আছে তেনেকৈ পাতিব লাগে 4 আছে 4 হ'ব আৰু ওপৰৰগিটা যোগ থাকিলে যোগ বিয়োগ থাকিলে বিয়োগ যোগ আছে যোগ কৰি দিও 3 1 4 4 ৰে 4 খৰণ কৰিলে 4 গুণ 4 গতিকে এবাৰ যাব ইয়াৰ আনসাৰটো হৈছে 1 বৰ সহজ 1 নম্বৰটো এতিয়া 2 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা এই প্ৰশ্নটো দিছিলে মান ওলোৱা গতিকে প্ৰশ্নটো আকৌ এবাৰ লিখি লৈছো মই 2 tan square 45 ডিগ্ৰী প্লাস cos square 30 ডিগ্ৰী মাইনাস sin square 60 ডিগ্ৰী 2 পূৰণ হৈ আছে tan 45 1 আছিলে আৰু স্কয়াৰ আছে কাৰণে স্কয়াৰ দি দিছো প্লাস cos 30 ডিগ্ৰী কিমান আছিলে √3/2 আছিলে আৰু লগত স্কয়াৰ আছে কাৰণে স্কয়াৰ দিছো minus sin square 60 degree, sin 60 degree, sin
60 ডিগ্ৰী কিমান আছিল √3/2 আৰু ইয়াৰ লগতো স্কয়াৰ আছে কাৰণে স্কয়াৰ দি দিছো এতিয়া তোমালোকে চোৱা 1 ৰ স্কয়াৰ কিমান হয় 1 হয় 1 * 2 1 2 গুণ 2 প্লাস √3 ৰ স্কয়াৰ √3 * √3 3 2 ৰ স্কয়াৰ 4 মাইনাস √3 ৰ স্কয়াৰ 3 2 ৰ স্কয়াৰ 4 প্লাস এ মাইনাস হৈ যাব 3/4 ৰ পৰা 3/4 মাইনাস হৈ গলে গুছি যাব আৰু 3/4 ৰ পৰা 3/4 গুছি গলে 0 হৈ যাব কিমান থাকিব 2 ইয়াৰ আনসাৰটো হৈছে 2 বৰ সহজ আছিল প্ৰথম দুটা এতিয়া মই 3 নম্বৰ প্ৰশ্নটো চোৱা আমাৰ cos 45 ডিগ্ৰী by sec 30 ডিগ্ৰী plus cosec 30 ডিগ্ৰী ইয়াৰ ভ্যালুটো হদিছে প্ৰশ্নটো আকৌ কাটি লৈছো মই সদায় মন কৰিবা এই যেডাল চিন হে চিনডাল সমান চিনৰ একদম মাজৰ পৰা আনিবা cos 45 ডিগ্ৰী cos 45 ডিগ্ৰী কিমান আছিল 1/√2 আছিল sec 30 ডিগ্ৰী এতিয়া চোৱা secৰ ভ্যালু মই লিখা নাছিল sec কাৰলটা আছিল base by hypotenuse hypotenuse by base তাৰ মানে cos টো উল্টা কৰি দিলে sec হৈ যায় কিমান ডিগ্ৰী আছিল 30 ডিগ্ৰী cos 30 ডিগ্ৰী কিমান আছিল √3/2 তেতিয়া sec 30 ডিগ্ৰী কিমান হ'ব 2/√3 হ'ব তাৰ মানে দুটি খুৱাই দিলে হৈ গল 30 ডিগ্ৰী cosৰ যেটো আছিল cosৰ উল্টাটো sec হয় base by hypotenuse hypotenuse by base গতিকে এটো দুটি খুৱাই দিলে হৈ গল cosৰ ভ্যালুটো প্লাস cosec 30 ডিগ্ৰী গতিকে cosec টো কাৰ উল্টা আছিল sinৰ উল্টাটো cosec আছিল perpendicular by hypotenuse hypotenuse by perpendicular তাৰ মানে দুটি খুৱাই দিলে হৈ যায় 30 ডিগ্ৰী কি তো চাব লাগিব sin টো চাব লাগিব sin কিমান ডিগ্ৰী 30 ডিগ্ৰী sin 30 ডিগ্ৰী কিমান আছিল 1/2 তেতিয়া হলে cosec হলে তাৰ হেতু লুটি খুৱাই দিব লাগিব 1/2 লুটি খুৱাই দিলে 2 টো ওপৰলৈ 1 তললৈ তাৰ মানে কিমান 2 তলৰ 1 নিলিখিলেও হৈ যায় এতিয়া ওপৰত আছিল 1/√2 এতিয়া তলত চোৱা তোমালোকে এনেকে যেতিয়া প্লাস হৈ থাকিব এটা ফ্ৰেকশন আৰু গোটা সংখ্যা এটা যেতিয়া প্লাস হৈ থাকিব তোমালোকে তেতিয়া মিশ্ৰ ভগ্নাংশ কৰি লগাই দিব পাৰা যেনেকে তোমালোকক যদি এনেকে যদি থাকে 2 + 3/1 তেতিয়া হলে 2 সমষ্টি 3/1 সমষ্টি মানে কি যোগফল ইয়াতো যোগফলই আছে এনেকে লগাই দিব পাৰা তেনেকে এটো যোগ আছে এই ভগ্নাংশ এটা লগত গোটা সংখ্যা এটা যোগ আছে গতিকে 2 সমষ্টি এটো হ'ব 2 সমষ্টি √3/2 এনেকে হ'ব তেতিয়া হলে কি হ'ব এই মিশ্ৰ ভগ্নাংশটো যেতিয়া মই এই বস্তুটো যেতিয়া মিশ্ৰ ভগ্নাংশটো অপ্ৰকৃতলৈ লৈ যাম এই দুটা পূৰণ হ'ব পূৰণ হৈ পেলে এটো যোগ হ'ব তোমালোকে জানা তলত কি আহিব √3 এই দুটা পূৰণ হলে √3 * 2 2√3 পূৰণ হৈছে দুটা এটা পূৰণ হৈ পেলে এটো যোগ হ'ব +2 গতিকে তলত কি হ'ব √3 আৰু ওপৰত কি হ'ব 2√3 + 2 মই অকমান মুছি লৈছো এতিয়া চোৱা তোমালোকে এখিনিৰে হৰণৰ ঠাইত পূৰণ কৰি দিলে কি হ'ব 1/√2 পূৰণ লিখিছো পূৰণ লিখিলে এটো লুটি খাই যাব √3 টো ওপৰত যাব আৰু 2√3 + 2 টো তললৈ গুছি আহিব এতিয়া ওপৰত 1 আছিল আৰু তলত √2 আছিল তলত √2 দেখিলে আৰু এটা √2 দি পেলাই তোমালোকে পূৰণ কৰি দিবা তলত যদি √2 দি পেলাই পূৰণ কৰা ওপৰতো √2 দি পেলাই পূৰণ কৰিবা √3 দেখিলে আৰু এটা √3 পূৰণ কৰিবা কাৰণ হৰত অপৰিমেয় সংখ্যা নাথাকে পূৰণ এতিয়া ভালকে চোৱা ইয়াতো 2 আছে ইয়াতো 2 আছে 2 টো যদি কমন লৈ লও কি থাকিব √3 থাকিব প্লাস 2 লৈ ললে 2 লগত কি আছিল 1 এটা আছিল 1 থাকিব আৰু ওপৰত কি আছিল √3 এটা আছিল এতিয়া তলত যেতিয়া √3 + 1 থাকিব তেতিয়া হলে তোমালোকে √3 - 1 লগাই দিবা √3 - 1 আৰু -1 থাকিলে +1 লগাই দিবা এতিয়া তলত যেতিয়া √3 - 1 লগাই দিবা তেতিয়া হলে ওপৰতো √3 - 1 লগাব লাগিব তলত যেটো লগাম ওপৰতো এই একেটাকে লগাব লাগিব এতিয়া কি হ'ব √2 * √2 2 √2 * 1 √2 হ'ব 1 লগত যিকোনো সংখ্যা পূৰণ হলে এই সংখ্যাটোকে হয় 5 * 5 6 * 6 √2 * 1 √2 তাৰ পিছত আহিলে 2 পূৰণ আছে এটো পূৰণ এটো চোৱা এবাৰ প্লাসত আছে এবাৰ মাইনাসত আছে একেখিনি সংখ্যা a + b a - b ইকুৱেল টু কি আছিল a² - b² এই ফৰ্মুলাটো হৈ যাব a + b a - b a² - b² a² a মানে কি আছিল √3² -
b স্কয়ার b মানে কি 1 স্কয়ার √3 এর স্কয়ার হলে কিমান হ'ব 3 আৰু 1 এর স্কয়ার হলে কিমান হ'ব 1 3 - 1 হলে কিমান হ'ব 3 - 1 হলে 2 হ'ব গতিকে 2 বুলি লিখিছো ডাইৰেক্ট তাৰ পিছত এই দুটা যেতিয়া পূৰণ হ'ব √3 * √3 এটা পূৰণ হৈ যাব √3 3 গুণ 9 minus √3 into 1 √3 তোমালোকে জানা √a into √b equal to √a into b দুইটা পূৰণ হৈ যায় এটো পাইছিলা তোমালোকে গতিকে এই দুটা যেতিয়া পূৰণ হ'ব দুইটা ৰুটৰ ভিতৰত পূৰণ হৈ যাব এতিয়া তোমালোকে যদি চাবলৈ যোৱা 2 2 গুণ 4 4 2 গুণ 8 হ'ব আৰু এটো ইয়াৰ লগত পূৰণ হ'ব এখিনি এনেকে মই ব্ৰেকেট দি দিছো √2 into √9 √9 গুণ 18 আৰু √2 into √3 3 গুণ 2 3 গুণ 6 প্লাস মাইনাস মাইনাস তলত আহিব 8 আৰু 18 ৰ যদি বৰ্গমূল লওঁ এনেকে 18 2 9 গুণ 18 3 3 গুণ 9 দুটা 3 ৰ ভিতৰত এটা 3 বৰ্গমূলত আহিব দুটা 2 নাই গতিকে হেতু ৰুটৰ ভিতৰত থাকি যাব গতিকে 18 ৰ বৰ্গমূল ললে 3 √2 হ'ব মাইনাস √6 6 টো তোমালোকে এনেকে ভাঙিব নোৱাৰা 6 ভাঙিলে 2 3 গুণ 6 2 এটা পাইছা 2 দুটা পোৱা নাই 3 দুটা পোৱা নাই তোমালোকে এনেকে লিখিব নোৱাৰা গতিকে আনসাৰটো তোমালোকৰ ইয়াতে শেষ হৈছে এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো লৈ আহিছো আৰু 4 নম্বৰ প্ৰশ্নটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন এটো মেট্ৰিক পৰীক্ষাত হাই স্কুল শিক্ষান্ত পৰীক্ষাত তিনিবাৰ আহিছে 2016 17 আৰু 19 এই তিনিবাৰ আহিছে তোমালোকৰ আৰু তোমালোকে যেতিয়া এইবোৰ ভ্যালুবোৰ পাবা বহাই গলে হৈ গল আৰু মান উলোৱা বুলি কৈছে এতিয়া সো sin 30 ডিগ্ৰী কিমান আছিল 1/2 প্লাস tan 45 ডিগ্ৰী tan 45 ডিগ্ৰী কিমান আছিল 1 আছিল minus cosec 60 ডিগ্ৰী তে cosec 60 ডিগ্ৰী cosecৰ ভ্যালু মই ইয়াত লিখি লোৱা নাছিলো cosec তো কাৰ উল্টা আছিল sin ৰ উল্টাটো cosec আছিল পারপেন্ডিকুলার হাইপোটেনিয়াস পারপেন্ডিকুলার গতিকে মই sin 60 ডিগ্ৰী তো চাব লাগিব sin 60 ডিগ্ৰী কিমান আছিল √3/2 cosec 60 ডিগ্ৰী যেতিয়া হৈ যাব এটো লিখাই যাব কাৰণ sin ৰ উল্টাটো cosec গতিকে এটো কি হৈ যাব sin 60 ডিগ্ৰী √3/2 হলে cosec 60 ডিগ্ৰী 2/√3 হ'ব তাৰ উল্টাটো sin ৰ উল্টাটো পারপেন্ডিকুলার হাইপোটেনিয়াস তাৰমানে এটো লিখাই যাব sec 30 ডিগ্ৰী তে secৰ ভ্যালু মই লিখা নাছিলো sec তো কাৰ উল্টা হয় cos ৰ উল্টাটো sec base by hypotenuse by base গতিকে মই cos তো চাব লাগিব 30 ডিগ্ৰী আছিল cos 30 ডিগ্ৰী আছিল 3/2 তেতিয়া হলে sec 30 ডিগ্ৰী কি হ'ব 2/√3 হৈ যাব লুটি খাই যাব প্লাস cos 60 ডিগ্ৰী কিমান আছিল 1/2 আছিল প্লাস cot 45 ডিগ্ৰী এতিয়া cot 45 ডিগ্ৰী লিখা নাছিল tan 1 আছিল tan ৰ উল্টাটো cot আছিল tan 45 ডিগ্ৰী 1 আছিল তেতিয়া হলে cot 45 ডিগ্ৰী এই 1 টো লিখাই দিলে 1 ৰ তলত এক এটা আছিল হে এক টো ওপৰলৈ ইটো এক তললৈ তাৰমানে কি হ'ব একে হ'ব কাৰণ তলত এক টো নিলিখে এতিয়া তোমালোকক এটো চোৱা গোটেখিনি এনেকে যোগ কৰি নিদিবা 2/√3 এতিয়া মই কৈছিলো এটা ভগ্নাংশ আৰু এটা গোটা সংখ্যা যেতিয়া যোগ কৰা মিশ্ৰ ভগ্নাংশত লাগি যায় গতিকে এক সমষ্টি এক টো ইয়াৰ লগত লাগি যাব এক সমষ্টি দুভাগৰ 1 হ'ব 2 গুণ 2 2 1 3 দুভাগৰ 3 হৈ যাব যোগ আছে কাৰণে যোগ দি দিছো তেনেকে এটো যদি লাগি যায় 1 আৰু এটো যোগ হৈ আছে গতিকে এক সমষ্টি দুভাগৰ 1 গতিকে 2 গুণ 2 2 1 3 দুভাগৰ 3 হ'ব minus 2/√3 হ'ব এতিয়া মই অকমান মুছি লৈছো ওপৰখিনি এতিয়া চোৱা এটো লসাগু যদি লম এটা 2 আছে আৰু এটা √3 আছে দুইটা বেলেগ বেলেগ সংখ্যা হলে দুইটাৰ পূৰণফলটো লসাগুত লিখিবা কি হ'ব 2 পূৰণ √3 হ'ব এতিয়া চোৱা এটোক যেতিয়া 2 ৰে হৰণ কৰিম 2 লগত 2 কেনসেল কৰিলে √3 থাকি যাব হে √3 লগত এই 3 পূৰণ হলে 3√3 মাইনাস তাৰ পিছত এটোৰে যেতিয়া লসাগুটো হৰণ কৰিম √3 লগত √3 কেনসেল কৰিলে থাকি যাব 2 হে 2 লগত ওপৰত 2 পূৰণ কৰিলে 2 2 গুণ 4 তাৰ পিছত তলৰখিনিও তেনেকৈ আহিলো তলৰখিনি 2 আৰু √3 দুটা বেলেগ বেলেগ সংখ্যা আছে দুটাৰ পূৰণফলটো লসাগু হ'ব
কি হ'ব 2 পূৰণ √3 হ'ব 2 পূৰণ √3 তাৰ পিছত এই √3 ৰে যেতিয়া এখিনি হৰণ কৰিম √3 লগত √3 কেনসেল হ'লে 2 থাকিব 2 পূৰণ 2 4 প্লাস 2 ৰে যেতিয়া এখিনি হৰণ কৰিম 2 লগত 2 কেনসেল হ'লে √3 থাকিব √3 * 3 3 √3 হৈ যাব এতিয়া ভালকে তোমালকে মন কৰা ওপৰত এখিনিকো 2 √3 হৰণ এখিনিকো 2 √3 হৰণ গতিকে এইখিনি তোমালকে কাটি দিব পাৰা কেলে কাটি দিব পাৰা কাৰণ এখিনিৰে হৰণ হলে 3 √3 - 4 / 2 √3 হৰণ লিখি পেলাই যদি পূৰণ লিখি দিও তেতিয়া হলে এখিনি লুটি খাই যায় 2 √3 টো ওপৰলৈ যাব এখিনি 4 + 3 √3 টো তললৈ আহিব এখিনি লগত এখিনি কেনসেল গুচি যাব ওপৰত 3 √3 - 4 তলত 4 + 3 √3 এতিয়া চোৱা এই অংকটোৰ ক্ষেত্ৰত বহুতে এনেকৈ কৰাই পেলাই থৈ দিয়ে তোমালোকে এটা কাম কৰিবা এটো উল্টাকে লিখিবা 3 √3 টো আগত লিখিবা 3 √3 + 4 4 + 3 √3 3 √3 + 4 একে বস্তুৱে হয় ক্ৰমটোহে চেঞ্জ কৰিছো মই 2 + 3 3 + 2 2 + 3 হলেও 5 3 + 2 হলেও 5 গতিকে এই সংখ্যাটো আগত লিখিবা তেতিয়া তোমালোকৰ মাইনাস এটা নোলায় নহলে মাইনাস ওলালেহেঁতেন আৰু ওপৰটো যেনেকৈ আছে তেনেকৈ থাকক 3 √3 - 4 এতিয়া তলত তেতিয়া 3 √3 + 4 আছে ৰোটত আছে দেখিছা ৰোটত থাকিলে প্লাস থাকিলে মাইনাসত লগাই দিবা 3 √3 + 4 আছে গতিকে 3 √3 - 4 লগাই দিবা আৰু ওপৰত কি আছিল 3 √3 - 4 আগতেই আছিল এখিনি আছিল আৰু এখিনি আছিল ইয়াত মই যেহেতু 3 √3 - 4 লগালো তেতিয়া হলে ওপৰতো 3 √3 - 4 লগাই দিবা তেতিয়া হলে এটো কি হ'ব ভালকে মন কৰা এবাৰ প্লাস আছে এবাৰ মাইনাস আছে a + b a - b ইকুৱেল টু কি আছিল a² - b² a² a মানে কি আছিল 3 √3² - b² b মানে কি আছিল 4² এতিয়া চোৱা ভালকে যদি মন কৰা 3² হলে 9 √3² হলে 3 আৰু 4² হলে 16 গতিকে এটো হ'ব 9 3 গুণ 27 - 16 গতিকে এটো হ'ব 27 - 16 বুজি পাইছা বস্তুখিনি তাৰ পিছত ওপৰখিনিলৈ আহিলো 3 √3 - 4 3 √3 - 4 একে আছে গতিকে 3 √3 - 4 এটা দুটা হোল স্কয়াৰ হৈ যাব এতিয়া 27 পৰা 16 বিয়োগ কৰা 7 পৰা 6 গলে 1 2 পৰা 1 গলে 1 11 হ'ব আৰু এটো a - b হোল স্কয়াৰ a - b হোল স্কয়াৰ ইকুৱেল টু a² - twice ab twice a মানে 3 √3 আৰু b মানে 4 twice ab plus b² 4² তলত আহিব 11 অকমান আগতে 3 √3 স্কয়াৰ কৰিছিলো 3 √3 স্কয়াৰ কৰি পেলাই কিমান পাইছিলো 27 পাইছিলো মই 3 স্কয়াৰ 9 আৰু √3 স্কয়াৰ √3 * √3 3 9 3 গুণ 27 গতিকে এটো স্কয়াৰ কৰিলে 27 হ'ব মাইনাস 2 3 গুণ 6 6 4 গুণ 24 আৰু লগত আছিল √3 প্লাস 4 ৰ স্কয়াৰ হলে 16 এতিয়া তলত আহিলে 11 গতিকে এটো এটা সংখ্যা ইয়াত ৰুট লাগি থকা নাই এটো ৰুট লাগি আছে গতিকে এই দুটা পদ ভালকে চোৱা ইয়াতো প্লাস আছে ইয়াতো প্লাস আছে প্লাস হাতে 6 13 3 উকলৰ 1 2 3 আৰু উকলৰ 1 4 -24 √3 গতিকে আনসাৰটো এখিনিতে হৈছে এতিয়া 5 নম্বৰ প্ৰশ্নটো চোৱা এটো 2015 চনত আহিছিল আৰু এই প্ৰশ্নটোকে 2020 চনত আহিছিল কিন্তু এই ইয়াত যেটো cos স্কয়াৰ 30 ডিগ্ৰী আছে cos স্কয়াৰ 30 ডিগ্ৰী বুলি নিদি পেলে sin স্কয়াৰ 60 ডিগ্ৰী বুলি দিছিল একেটাই কোৱেশ্চন তোমালোকে এইটো cos স্কয়াৰ 30 ডিগ্ৰী ঠাইত sin স্কয়াৰ 60 ডিগ্ৰী বহাই পেলে তোমালোকে ইয়াৰ আনসাৰটো উলাব পাৰা তোমালোকে হেতু কৰি নিজে চাবা এই 15 চনৰ লেখাটো মই কৰি দিছো এটো কিতাপত থকা প্ৰশ্নটো আৰু ইয়াৰ ঠাইতে sin স্কয়াৰ 60 ডিগ্ৰী বুলিকে 2020 চনত আহিছিল আৰু এটো 2015 চনত আহিছিল 5 cos square 60 cos 60 degree কিমান আছিল 60 degree 1/2 আৰু স্কয়াৰ আছে কাৰণে স্কয়াৰ দি দিছো প্লাস 4 sec square 30
sec 30 ডিগ্ৰী এটা sec কাৰ উল্টা আছিল cosৰ উল্টাটো sec আছিল base hypotenuse by base sec 30 ডিগ্ৰী গতিকে cos 30 ডিগ্ৰী চাব লাগিব cos 30 ডিগ্ৰী কিমান আছিল √3/2 sec 30 ডিগ্ৰী বুলি হলে 2/√3 হৈ যাব স্কয়াৰ আছে minus tan 45 ডিগ্ৰী tan 45 ডিগ্ৰী ভ্যালুটো কিমান আছিল 1 তাৰপিছত sin 30 ডিগ্ৰী sin 30 ডিগ্ৰী কিমান আছিল 1/2 আছিল square plus cos 30 degree কিমান আছিল √3/2 আৰু লগত স্কয়াৰ এটা আছে দেখোৱা 1 ৰ স্কয়াৰ 1 আৰু 2 ৰ স্কয়াৰ 4 তলত আহিলে 4 1 ৰ স্কয়াৰ 1 1 into 5 5 বুজি পাইছা প্লাস এতিয়া চোৱা 2 ৰ স্কয়াৰ হলে 4 4 into 4 4 4 গুণ 16 আৰু √3 স্কয়াৰ হলে 3 minus 1 ৰ স্কয়াৰ হলে 1 আৰু তললৈ আহিছো 1 ৰ স্কয়াৰ 1 আৰু 2 ৰ স্কয়াৰ 4 plus √3 ৰ স্কয়াৰ √3 into √3 3 আৰু 2 ৰ স্কয়াৰ 4 এতিয়া তললৈ চোৱা এটো 4 আছে এটো 4 আছে তলত 4 হ'ব প্লাস আছে গতিকে ওপৰৰ কিটা প্লাস হৈ যাব দুটা একে একে থাকিলে মই কৈছিলো 1 + 3 একে 3 এ 4 হ'ব তেতিয়া হলে 4 ৰে 4 খৰণ কৰিলে একেই হয় গতিকে এখিনি নিলিখিলেও হৈ যায় অকল ওপৰখিনি লিখিলেও চলি যায় গতিকে মই এখিনি নিলিখো এতিয়া অকল ওপৰখিনি লিখিছো 5/4 plus 16/3 minus 1 এখিনি কেলে না লিখা কাৰণ 4 ভাগৰ 4 হৈ যাব 4 ৰে 4 খৰণ কৰিলে 1 হ'ব যিকোনো সংখ্যাৰ তলত 1 থাকে গতিকে এখিনি নিলিখিলেও চলি যায় এতিয়া চোৱা তোমালোকে লসাগু লব লাগিব 4 আৰু 3 দুটা বেলেগ বেলেগ সংখ্যা আছে ইয়াৰ তলত 1 এটা আছে 4 আৰু 3 দুটা বেলেগ বেলেগ সংখ্যা থাকিলে পূৰণফলটো লসাগু হয় দুটা যোৱা সংখ্যা নাথাকিলে 12 হ'ব 4 3 গুণ 4 ৰে 12 3 বাৰ যায় 3 পূৰণ 5 3 5 গুণ 15 যোগ 3 ৰে 12 4 বাৰ যায় 4 পূৰণ 16 4 পূৰণ 16 যদি কৰা 64 হ'ব মাইনাস 1 ৰে 12 1 12 গুণ 12 12 বাৰ যায় 12 পূৰণ 1 12 গুণ 12 একটো মুছি দিছো তলত আহিলে 12 এই দুটা যদি যোগ কৰি দিও 5 এ 4 এ 9 6 1 এ 7 বিয়োগ 12 এতিয়া কি হ'ব তলত আহিলে 12 9 ৰ পৰা 2 গলে 7 আৰু 7 ৰ পৰা 1 গলে 6 গতিকে আনসাৰটো এখিনতে শেষ হৈছে এতিয়া মই 6 নম্বৰ প্ৰশ্নটোলৈ আহিছো আৰু এই 6 নম্বৰ প্ৰশ্নটো আগৰ অল কোৰ্সত নাছিলে এটো নতুন কোৰ্সটোতহে আছে নতুনকে যিখন কিতাপ আহিছে তোমালোকৰ cosec 30 ডিগ্ৰী cosec বুলি কে মই লিখা নাছিলো ইয়াত গতিকে সাইনৰ উল্টাটো cosec আছিল পাৰপেন্ডিকুলাৰ হাইপোটেনাস গতিকে সাইন চাব লাগিব 30 ডিগ্ৰী sin 30 ডিগ্ৰী কিমান আছিল 1/2 cosec 30 ডিগ্ৰী 2/1 গতিকে 2/1 তলৰ 1 টো নিলিখে আৰু 2 বুলি লিখিছো প্লাস cosec 60 ডিগ্ৰী গতিকে sin টোকে চাব লাগিব cosec চাবৰ কাৰণে 60 ডিগ্ৰী sin 60 ডিগ্ৰী কিমান আছিল √3/2 cosec 60 ডিগ্ৰী কি হ'ব 2/√3 হেতু লিখাই যাব প্লাস cosec 90 ডিগ্ৰী গতিকে sin 90 ডিগ্ৰী চাব লাগিব sin 90 ডিগ্ৰী আছিল 1 1 ৰ তলত 1 এটা আছিল 1 টো ওপৰলৈ ওপৰৰ 1 টো তললৈ তলৰ 1 টো নিলিখিলেও হৈ যায় তাৰমানে 1 হ'ব গতিকে তাৰ পিছত আহিলে sec 0 ডিগ্ৰী sec বুলি ক'লে cosৰ উল্টাটো sec হয় base by hypotenuse hypotenuse by base গতিকে sec গিটা চাব লাগিব গতিকে sec আছে sec 0 ডিগ্ৰী গতিকে cos 0 ডিগ্ৰী চাব লাগিব cos 0 ডিগ্ৰী কিমান আছিল 1 আছিল গতিকে sec 0 ডিগ্ৰী বুলি ক'লে এই 1 টো লিখাই যাব এই 1 ৰ তলত থকা 1 টো ওপৰলৈ আহিব আৰু ওপৰত থকা 1 টো তললৈ আহিব তাৰমানে তলত 1 নিলিখিলেও হৈ যায় প্লাস sec 30 ডিগ্ৰী গতিকে cos এ চাব লাগিব cos 30 ডিগ্ৰী কিমান আছিল √3/2 গতিকে cosৰ উল্টাটো sec আছিল গতিকে এটো কি হ'ব 2/√3 হৈ যাব লুটি খাই যাব প্লাস sec 60 ডিগ্ৰী গতিকে sec 60 ডিগ্ৰী বুলি ক'লে cos 60 ডিগ্ৰী চাব লাগিব cos 60 ডিগ্ৰী কিমান আছিল 1/2 sec 60 ডিগ্ৰী কি হ'ব 2/1 তলৰ 1 টো নিলিখিলেও হৈ যায় এটা তোমালোকে ভালকে যদি মন কৰা ওপৰত যিখিনি সংখ্যা গোটেইটা প্লাস হৈ আছে তলতো গোটেইটা প্লাস হৈ আছে
এটা 2 আছে ইয়াতো এটা 2 আছে ইয়াত এটা 1 আছে ইয়াতো এটা 1 আছে আৰু ইয়াত 2/3 আছে ইয়াতো 2/3 আছে একেখিনি সংখ্যাকে প্লাস হৈ আছে তলতো একেখিনি সংখ্যাকে প্লাস হৈ আছে খালি ক্ৰমটো চেঞ্জ হৈ আছে ইয়াত 2 টো প্ৰথমতে আছে ইয়াত 2 টো লাষ্টত আছে ইয়াত 1 টো লাষ্টত আছে ইয়াত 1 টো প্ৰথমতে আছে হেতুৱে কথা তোমালোকে যদি চাবলৈ যোৱা 2 প্লাস বলে 1 প্লাস 2 প্লাস 3 2 টো মাজত ৰাখি বলে 3 টো আগত যদি দি দিও 3 প্লাস 1 এনেকে কৰিলেও তোমালোকে ভালকৈ চোৱা ক্ৰমটো চেঞ্জ কৰিম 3 টো আগলৈ আনিলো 1 টো পিছলৈ নিলো এটো যেনেকৈ আছিল 2 টো পিছলৈ 1 টো আগলৈ তেতিয়ালে এটো কিমান হ'ব 2 3 5 5 1 6 3 2 5 5 1 6 6 ৰে 6 খৰণ কৰিলে 6 গুণ 6 গতিকে এইখিনি খৰণ কৰিলে কিবাৰ যাব এবাৰ যাব ইয়াৰ আনসাৰটো তোমালোকে ক্যালকুলেশন কৰি থকাৰ দৰকাৰ নাই কাৰণ ওপৰত যিখিনি আছে তলতো একেখিনি আছে একেখিনি এবাৰ যাব গতিকে আনসাৰটো 1 এতিয়া 2017 চনত এই প্ৰশ্নটো আহিছিল চোৱা এক নম্বৰ প্ৰশ্ন কেইটাৰ লগত মিলি থাকে গতিকে এই প্ৰশ্নটো মই কৰি দিছো তেতিয়া হলে এক মাৰ্ক দিছিলে প্ৰশ্নটো আৰু চাৰিটা অপচন দিছিলে কোনটো শুদ্ধ উত্তৰ বাছিব কৈছিলে গতিকে ইয়াৰ মানটোৰ ভিতৰত এই চাৰিটাৰ ভিতৰত কোনটো হ'ব দিছে কিহৰ মান sin square 30 degree minus cos square 30 degree এতিয়া সব sin 30 degree কিমান আছিল 1/2 স্কয়াৰ আছে কাৰণে স্কয়াৰ এটা দি দিছো minus cos 30 degree কিমান আছিল √3/2 আৰু এটা স্কয়াৰ আছে 1 ৰ স্কয়াৰ 1 2 ৰ স্কয়াৰ 4 √3 স্কয়াৰ √3 into √3 3 আৰু 2 ৰ স্কয়াৰ 4 তলত দুইটা একে থাকিলে একেটাই পাতিব লাগে বুলি কৈছিলো আৰু বিয়োগ থাকিলে বিয়োগ কৰিব লাগে 1 বিয়োগ 3 হ'ব 1 বিয়োগ 3 4 একৰ পৰা 3 না যায় উল্টাকে বিয়োগ কৰিব লাগিব 3 পৰা 1 গুছি গলে 2 ডাঙৰ সংখ্যাটো 3 আছিল তাৰ লগত মাইনাস আছিল গতিকে মাইনাস দি দিব লাগিব এতিয়া দুইটাকে 2 ৰে যায় 2 1 গুণ 2 2 2 গুণ 4 -1/2 গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব ডি গতিকে আজিলৈ মই ভিডিওটো ইমানতে শেষ কৰিছো